আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হেণ্ড গাড়ীৰ উপস্থাপন লৈছোঁ। প্ৰথমে ষ্টক আপোনালোকে চাওক যে কি বৃহৎ পৰিমাণৰ ষ্টক, কি গাড়ী নাই আপোনালোকৰ ইয়াতে সকলো বাজেটৰ গাড়ী আছে। আপুনি যদি ভাবি থৈছে যে একদম কম টকাত গাড়ী নিব, সেয়াও ইয়াতে আছে। মধ্যবিত্ত পৰিয়ালৰ পৰা আৰম্ভ কৰি পেলাই সাধাৰণ শ্ৰেণীলৈকে সকলো ইয়াতে আছে। আৰু যদি একদম মানে সকলো পৰিয়ালৰ ল'ব পৰাকৈ ইয়াতে আছে, কোনো ঘূৰি যাব লগা নহয় খালী হাতে। আপুনি গাড়ী কিনাৰ মানুহৰে আহি আছে, ইয়াত আপুনি গাড়ী পাব মুঠতে। আৰু এয়া হৈছে খুচবু মটৰ্ছ। খুচবু মটৰ্ছৰ সৰ্ববৃহৎ ষ্টক সদায় থাকে নগাঁও টাউনত। নগাঁও চহৰৰ এই ষ্টক মই সদায় দেখাওঁ, প্ৰত্যেক মাহতে মই দেখুৱাই আছোঁ। গতিকে আপোনালোকে জানে, যিসকলে বিগত উপস্থাপন চাইছে, যে খুচবু মটৰ্ছৰ দাম আৰু ষ্টকৰ পৰিমাণ। আৰু সমগ্ৰ অসমতে ফাইনেন্স হৈ যাব। অসমৰ যিকোনো প্ৰান্তৰ পৰা নাহক কিয় আপোনালোকে ফাইনেন্সত নিব পাৰিব। আপোনাৰ হাতত টকা কম আছে, কিন্তু খুচবু মটৰ্ছত আহক, কম টকাত কম ডাউন পে'মেণ্ট দিও আপোনালোকে ফাইনেন্সত নিব পাৰিব। অৰ্থাৎ আপোনাৰ 30% ডাউন পে'মেণ্ট দি পেলাই আপুনি যিকোনো গাড়ী নিব পাৰিব। মূল দামৰ পৰা 30% ডাউন পে'মেণ্ট দিলেই হ'ল। ইমতিয়াজ আলী। আপোনাৰ খুচবু মটৰ্ছ আছে ক'ত? আমাৰ খুচবু মটৰটো নগাঁও খুটিকটীয়া টিভিএছ বাইক ডিলাৰৰ অপজিট চাইডত আছে। অপজিট চাইডত আছে। গতিকে খুটিকটীয়াত আহিব লাগিব। টিভিএছ বাইক ডিলাৰৰ ফ্ৰণ্ট চাইডতে দেখা পাব খুচবু মটৰ্ছ। গতিকে বলক আমি আৰম্ভ কৰোঁ, কাৰণ বহুত বৃহৎ ষ্টক আছে, সেইকাৰণে ইয়াৰ পৰা আৰম্ভ কৰোঁ। এখন দেখাই দিয়ক। এখন মাৰুতি চিয়াজ হয়, ZXi মডেল, 2020 অক্টোবৰৰ গাড়ী হয়। আচ্ছা, ফাৰ্ষ্ট ক্লাছ কণ্ডিশ্যন আছে। দামটো ৰাখিছোঁ মাত্ৰ 5,50,000 টকা। মাত্ৰ 5,50,000। নতুনটো বহুত দাম আছে। হয়, এইটো ZXi মডেল। আচ্ছা, ZXi মডেল। চাওক আপোনালোকে প্ৰজেক্টৰ হেডলাইট সকলো আছে, যি যি ফিচাৰ্ছ আপোনালোকে বিচাৰে। আজিকালি হেডলাইট নাথাকিলেও প্ৰজেক্টৰ এক্সট্ৰাকৈ লগাই লয়। আৰু আছে গাড়ী, বহুত দামী দামী গাড়ীও আছে। এয়া আছে, ইয়াতো আছে। ৰেনাল্টৰ এইখনো আছে, কুইট। এখন হৈছে ৰেনল্ট কুইট, 2018 চনৰ হয়। 1,80,000 টকাত আহিব। 1,80,000 ভিতৰত চৰ নেদেখা, আহি পেলাই ধুনীয়াকৈ চাই ল'ব। এখন দেখাই দিয়ক। এখন সুইফট ডিজায়াৰ হয়, ডিজেল ভেৰিয়েণ্টৰ হয়, VDI মডেল। এখন আহিব আপোনাৰ 2,50,000। বাপৰে, 1 লাখ, 1.5 লাখ, 2 লাখ টকাত গাড়ী ইয়াতে ভৰি আছে। এইখন ৰেনল্টৰ, এখন আপোনাৰ 1,20,000 টকা আহিব। 1,20,000 18 মডেল। ৰেনল্টৰ নহয়, ডাটছান ৰেডিগো হয়, মানে 18 চনৰ হয়। 2018 চনৰ হয়। ঠিক আছে, নেক্সট এইখন। নেক্সট আপোনাৰ এখন দেখাই দিয়ক। সুইফট ডিজায়াৰ হয়, এখন VXi মডেল, 2012 চনৰ হয়। এখন গাড়ীও বঢ়িয়া কণ্ডিশ্যনত আছে। প্ৰাইচ কিমান লগাইছে 2012? এইটো আপোনাৰ 2,30,000 টকা আহিব। 4 পাৱাৰ উইণ্ডো থকা গাড়ী, এসি হিটাৰ, মিউজিক সিস্টেম সব ৰানিং আছে। ঠিক আছে, এইখন দেখুৱাছ আপোনাৰ এইটো চাই। নেক্সট আপোনাৰ এইখন হৈছে i20 আস্থা। i20 আস্থা 2019 হয়, 2019 ফাৰ্ষ্ট ওনাৰ গাড়ী। আৰু এইখনৰ প্ৰাইচ ৰাখিছো 5,20,000। 5,20,000। এটা সময়ত বহুত দাম আছিলে i20 আস্থাৰ, নতুনটো বহুত দাম, যাবই নোৱাৰি নতুন ওচৰত। এখন হৈছে বেলেনো আলফা, 2019 লাষ্টৰ গাড়ী হয়, অলমোষ্ট 20ৰে বুলি ক'ব পাৰি। এই গাড়ীখনৰ প্ৰাইচ ৰাখিছো মাত্ৰ 5,50,000 টকা। 5,50,000 ফাৰ্ষ্ট ওনাৰ গাড়ী হয়, অৰিজিনেল পেইণ্টত আছে। অৰিজিনেল পেইণ্টত আছে, লক আছে বাৰু। আপোনালোকে আহি ধুনীয়াকৈ ভিতৰ পৰা চাই ল'ব। ঠিক আছে, টিগৰখন দেখাই দিয়ক। নেক্সট আছে আপোনাৰ টাটা টিগৰ XZ প্লাছ হয় গাড়ী, পেট্ৰলৰ টপ মডেল গাড়ী হয়, 2020 চনৰ গাড়ী। 2020 আৰু এখনৰ প্ৰাইচ ৰাখিছো 4,60,000। আচ্ছা, আৰু নেগোচিয়েবল হ'ব? নেগোচিয়েবল হৈ যাব, ৰিফাইনেন্সো হৈ যাব। আৰু ৰিফাইনেন্সৰ কথা কওঁ, 50,000 ডাউন পেমেণ্ট দি পেলাইও আমাৰ ইয়াৰ পৰা গাড়ী ল'ব পাৰিব, যদি আপোনাৰ প্ৰফাইল ভাল থাকে। ঠিক আছে, আপোনাৰ ওচৰতে এইখন কি গাড়ী হয়? এইখন আপোনাৰ মেগনাইট হয়, নিশান মেগনাইট, 2022 লাষ্টৰ হয়, একেবাৰে টপ মডেল গাড়ী। এখন আপোনাৰ একেবাৰে টপ মডেল, ইয়াৰ ওপৰত আৰু মডেল নাই। এখন আপোনাৰ প্ৰাইচটো ৰাখিছো 6,20,000 টকা। ঠিক আছে, আৰু আছে। আমি এৰি গৈছো অল্টো এৰি গৈছো। অল্টোখন দেখাই দিয়ক। এইটো LXi মডেল হয়, 2019 লাষ্টৰ হয়। এখন 3,10,000 টকাত আহিব। আচ্ছা, আৰু সেইফালে আৰু এখন আছে, সেইফালে যাব নোৱাৰিম না। এখন হুণ্ডাই এক্সেণ্ট হয়, 2018 চনৰ। এখনৰ দাম আহিব মাত্ৰ 3,10,000। 3,10,000 না, হুণ্ডাই এক্সেণ্ট। ঠিক আছে, আৰু বহুত গাড়ী আছে, সকলো নেক্সট আপোনাৰ সুইফট এখন আছে, VXi মডেল। সুইফট VXi মডেল 2019 গাড়ী হয়। এখন দাম আহিব আপোনাৰ 4,90,000। ঠিক আছে, নেক্সট এখন দেখাই দিয়ক। এফালৰ পৰা দেখাও, তে ভাল দেখা যাব। এখন হৈছে আপোনাৰ টাটা নেক্সন, 2021 চনৰ হয়, ডিজেল ভেৰিয়েণ্টৰ হয়। এখন 5,70,000 টকা আস্কিং আছে। ওকে, ঠিক আছে। এখন আপোনাৰ 390 আহিব, i20 এক্টিভ হয়, 2017 চনৰ টপ মডেল গাড়ী, SX অপচনেল হয়। আপোনাৰ 3,90,000 আহিব।
3,90,000 এখন দেখাই দিয়ক এখন মাৰুতি Espresso। এক্সপ্ৰেছো 2020 ৰ VXI প্লাছ হয় গাড়ী কণ্ডিশ্যন ফাৰ্ষ্ট ক্লাছ আছে এখনৰ দাম ৰাখিছো 3,60,000 ঠিক আছে আমি ব্যাকত যাই আছো এখন নেক্সট আপোনাৰ সুইফট ডিজায়াৰ এখন আপোনাৰ ওল্ড মডেলটো হয় এটো আপোনাৰ 2011 লাষ্টৰ 12 ৰে ক'ব পাৰি 1.5 লাখ টকাত আহিব 1.5 লাখ মাত্ৰ মাত্ৰ 1.5 লাখ আপোনাৰ Hyundai Grand i10 আস্তা আছে 2018 চনৰ হয় এখনৰ দাম ৰাখিছো আপোনাৰ 3,50,000 ঠিক আছে নেক্সট এখন দেখুৱাই আছো নেক্সট এখন নিশান মাইক্ৰা হয় মাইক্ৰাখন আপোনাৰ 2,20,000 টকা আহিব 2018 চনৰ 2,20,000 টকা ঠিক আছে নেক্সট ৰেনল্ট কুইড এখন আছে 2021 ৰ গাড়ী হয় এখন আপোনাৰ 3,10 আহিব 3,10 নহয় ইয়াৰ পৰা অলপ ডিসকাউন্ট হৈ যাব আপুনি আহি কথা পাতিব নেগোশিয়েট হ'ব এয়া এক্সট্ৰিম এক্সটাৰ নেক্সট আপোনাৰ Hyundai Exstar হয় SX মডেলটো হয় পেট্ৰলৰ টপ মডেল গাড়ী টপ মডেল নহয় SX অপচনেল টু টপ মডেল আহে একচুয়ালি সো এটো SX মডেলটো হয় পেট্ৰলত আছে আৰু এখনৰ দাম ৰাখিছো 7,60,000 নতুন কিমান পৰে নতুন গাড়ী নতুন 9,80,000 মান পৰে ওকে ঠিক আছে নেক্সট এখন দেখুৱাইছো সো এখন হৈছে Honda Amaze এখন 2014 চনৰ হয় ডিজেলৰ গাড়ী আৰু এখন আহিব আপোনাৰ 2,30,000 টকা ঠিক আছে নেক্সট আপোনাৰ 2018 চনৰ সুইফট এখন আছে ওল্ড মডেল হয় 18 মডেল পেট্ৰল ভেৰিয়েন্টৰ আৰু এখনৰ প্ৰাইস আহিব 3,10,000 টকা ঠিক আছে নেক্সট এখন দেখাই দিয়ক এখন আপোনাৰ ইটিওস ক্ৰস হয় পেট্ৰলত আছে এখন 2016 চনৰ হয় দামটো আহিব 2,90,000 নেক্সট বেলেনো এখন আছে এফালে বেলেনো আলফা হয় 2020 ৰ গাড়ী এখনৰ প্ৰাইস আহিব আপোনাৰ 5,50,000 টকা ঠিক আছে নেক্সট আৰু এখন আছে এফালে টাটা টিয়াগো এখন পেট্ৰল ভেৰিয়েন্টৰ হয় 2018 চনৰ প্ৰাইসটো ৰাখিছো আপোনাৰ 3,10,000 টকা 3,10,000 টকা এয়া ঠিক আছে নেক্সট আছে আপোনাৰ বেলেনো জেটা এখন গাড়ীও একদম বঢ়িয়া কন্ডিশনত আছে জুনে লয় একদম লাভত থাকিব এটো আপোনাৰ 2019 চনৰ হয় পেট্ৰলত আছে আৰু এখনৰ প্ৰাইসটো ৰাখিছো 550 ওকে এখন হৈছে i20 মেগনা হয় এখন আপোনাৰ 2019 চনৰ হয় 450 আহিব ঠিক আছে নেক্সট Hyundai Ion এখন আছে 2018 চনৰ হয় Hyundai Ion এখনৰ আহিব 1,90,000 ওকে ঠিক আছে এফালে দেখাই দিয়ক এফালে এখন বেলেনো আছে এখনো জেটা মডেল এখনৰো কন্ডিশন বহুত ভাল আছে এখনো আপোনাৰ 5,30,000 টকা দাম আহিব 19 ৰ গাড়ী হয় জেটা মডেল পেট্ৰল ভেৰিয়েন্টত আছে আচ্ছা নেক্সট আছে আপোনাৰ এফালে আৰু এখন সুইফট আছে 2016 চনৰ ওল্ড মডেল হয় এখন আপোনাৰ 3 লাখ টকা আহিব ওকে ওয়াগনার নিউ মডেল নেকি নেক্সট আছে আপোনাৰ ওয়াগনার এখন 20 ৰ লাষ্টৰ গাড়ী হয় 1.2 লিটাৰ ইঞ্জিন ZXi মডেলটো হয় পেট্ৰলত আছে আৰু এখনৰ দাম আহিব 5 লাখ টকা আচ্ছা ঠিক আছে 5 লাখ টকা নেক্সট আমি এইখন দেখাই দিয়কচোন নিশান হয় এক মিনিট এখন নিশানৰ এখন হৈছে নিশান টেৰেনো ডিজেলত আছে 2014 চনৰ গাড়ী টপ মডেল গাড়ী ইঞ্জিন গিয়াৰবক্স কমপ্লিট ওকে আছে বঢ়িয়া কন্ডিশন আছে জুনে লয় লাভত থাকিব মাইলেজও ভাল দামটো ৰাখিছো মাত্ৰ 2,70,000 টকা আৰু এফালে ক্ৰেটাখন দেখাই দিয়ক Hyundai Creta 2016 মডেল হয় এস মডেলটো হয় পেট্ৰল ভেৰিয়েন্টত হয় আৰু এই গাড়ীখনৰ 5,20,000 টকা প্ৰাইস ৰাখিছো 5,20,000 5,20,000 ঠিক আছে যাওক নেক্সট এখন হৈছে i20 মেগনা মডেল 2016 চনৰ হয় 3,20,000 টকা দাম ৰাখিছো 3,20,000 ঠিক আছে এফালে ইটিওস ইকো স্পৰ্ট এখন আছে ইকো স্পৰ্ট 2013-14 মডেল হ'ব পেট্ৰলত আছে 2,70,000 টকা দাম ৰাখিছো ওকে এখন আছে আপোনাৰ সুইফট ডিজায়াৰ হয় পেট্ৰলত আছে 2013 চনৰ 2,70,000 আহিব 2,70,000 এফালে আৰু এখন ইটিওস ক্ৰস আছে ইটিওস ক্ৰস আপোনাৰ ডিজেলত আছে এখনৰ দাম আহিব 2,60,000 16 ৰ মডেল ওকে ঠিক আছে এখন Honda Amaze পেট্ৰলৰ টপ মডেল গাড়ী আপোনাৰ 2020 চনৰ এখনৰ প্ৰাইস ৰাখিছো 4,90,000 এখন হৈছে আপোনাৰ Kia Sonet আপোনাৰ 2022 ৰ লাষ্টৰ গাড়ী হয় পেট্ৰলত আছে এখনৰ দাম ৰাখিছো মাত্ৰ 6,90,000 টকা বাহ নতুন গাড়ী দেখুন না ঠিক আছে এখন দেখুৱাইছো এখন আছে টাটা নেক্সন এখন ডিজেলৰ হয় 2022 ৰ লাষ্টৰ গাড়ী নিউ লুক্সৰ গাড়ী হয় এখনৰ দাম ৰাখিছো 7,60,000 ওকে ঠিক আছে নেক্সট আছে আপোনাৰ MG Astor এখন আছে
22 লাষ্টৰ গাড়ী হয় 23ৰে ক'ব পাৰি ডিসেম্বৰৰ গাড়ী আৰু এখন পেট্ৰলৰ টপ মডেল গাড়ী এখনৰ দাম ৰাখিছো 10,50,000 ওকে ঠিক আছে এখন এফালে আছে XUV 300 W8 মডেলটো হয় ডিজেলৰ টপ মডেল গাড়ী এখনৰ দাম ৰাখিছো 7,80,000 ওকে ঠিক আছে নেক্সট এখন নেক্সট Hyundai Creta এখন আছে Hyundai Creta আপোনাৰ 2020ৰ লাষ্টৰ গাড়ী হয় SX অপচনেল পেট্ৰলৰ একেবাৰে টপ মডেল গাড়ী এখনৰ দাম ৰাখিছো আপোনাৰ 11,20,000 টকা ঠিক আছে এখন নেক্সট এখন হৈছে Brezza ZXi মডেল হয় 2023 চনৰ গাড়ী এখনৰ প্ৰাইস ৰাখিছো 10,40,000 টকা 10,40,000 টকা ঠিক আছে নেক্সট MG Astor আৰু এখন আছে এখন আপোনাৰ সেকেন্ড টপ মডেলটো হয় এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 8,40,000 টকা 8,40,000 টকা ঠিক আছে নেক্সট এখন আছে Tata Nexon ডিজেলত আছে 2018 চনৰ এখনৰ দাম ৰাখিছো মাত্ৰ 4.5 লাখ টকা মাত্ৰ 4.5 লাখ টকা Tata Nexon ঠিক আছে আমি ভিতৰত যাও Nexon দেখুৱাইছো বাৰু ভিতৰত আৰু আছে এখন আছে WagonR নেক্সট আছে আপোনাৰ WagonR Stingray 17 লাষ্টৰ গাড়ী হয় এখনৰ দাম ৰাখিছো আপোনাৰ 3,40,000 টকা ঠিক আছে এখন নেক্সট আছে আপোনাৰ 2015 হয় এখন 2,70,000 আহিব WagonR ঠিক আছে এখন নেক্সট এখন আছে আপোনাৰ WagonR 2019 লাষ্টৰ হয় 19 আপোনাৰ জুলাই মাহৰ হ'ব এটো আৰু এখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 4,90,000 টকা এখন S-Cross হয় Maruti S-Cross ডিজেলত আছে 2018 হয় 18 মাৰ্চৰ গাড়ী হয় এখনৰ দাম ৰাখিছো মাত্ৰ 5,40,000 টকা ঠিক আছে এখন ডিসকাউন্ট হ'ব আৰু এখন আছে আপোনাৰ Verna Hyundai Verna এখন 2 লাখ টকাত আহিব 2012ৰ গাড়ী ডিজেলত আছে ঠিক আছে এখন i20 হয় 2019ৰ গাড়ী স্পোৰ্টস মডেল এখনৰ 450 ৰাখিছো ঠিক আছে ইয়াত আছে Renault Captur এখন আছে Renault Captur 2018ৰ ডুৱেল টোন হয় এখনৰ দাম ৰাখিছো 4,90,000 ঠিক আছে ইয়াত আছে Honda Jazz এখন আছে ডিজেলত গাড়ী বঢ়িয়া কন্ডিশনত আছে এখনৰ দাম একেবাৰে কম আছে মাত্ৰ 3,20,000 টকা এফালে Hyundai Accent এখন আছে Hyundai Accent আপোনাৰ 2015ৰ হয় এখনৰ দাম ৰাখিছো 3,20,000 টকা এয়া ফ্ৰন্টৰ পৰা আমি দেখুৱাই আছো সো এখন হৈছে XUV 300 ডিজেলত আছে 2021 চনৰ W6 মডেলটো হয় এখনৰ প্ৰাইস ৰাখিছো 7,10,000 ওকে ঠিক আছে তো এখন বিক্ৰী নহয় এখন পাৰ্সোনাল গাড়ী হয় যেতিয়া বিকিম তেতিয়া কৈ দিম বাৰু আচ্ছা এখন নেক্সট আছে আপোনাৰ Kia Carens হয় এখন 2022ৰ গাড়ী হয় 8,80,000 টকা আহিব পেট্ৰলত আছে ওকে ঠিক আছে নেক্সট Espresso আৰু এখন আছে 2022 মডেল হয় VXI মডেল এখনৰ প্ৰাইস আহিব 3,50,000 টকা ওয়াও ঠিক আছে নেক্সট আৰু এখন আছে TUV 2016-17 মডেল হ'ব এখনৰ দাম আহিব মাত্ৰ 3,90,000 টকা 3,90,000 টকা না Bolero আছে Bolero ZLX Power Plus আছে 2018ৰ হয় এখনৰ প্ৰাইস আহিব মাত্ৰ 5,10,000 টকা ঠিক আছে নেক্সট এফালে এখন Bolero আছে এখনো দেখাই দিওক এখন আপোনাৰ মাত্ৰ 2,90,000 টকা আহিব ঠিক আছে